এই চাওক বানপানীত এটি ৰঙালাও উটি আহি বাঁহ গছত লাগি আছে। পানীয়ে পানী, পানীয়ে পানী, চাৰিওফালে পানী, গছ গছনিবোৰ কেনেকে পানীত বুৰ গৈছে চাওকচোন। বন্যাত্মসকল এয়া মথাউৰিত আপোনালোকে দেখিবলৈ পোৱা গৈছে। গাড়ী, মটৰ চাইকেল, মানুহ, অসংখ্য বন্যাত্ম এয়া মথাউৰিত। NDRF সদস্যসকলে এয়া বন্যাত্মসকলক, পশুধনসকলক, জীৱ জন্তুসকলক সুৰক্ষাৰ স্থানলৈ আনিবলৈ যত্ন কৰিছে। চাওকচোন, লাইফ জেকেট পিন্ধিছে। এতিয়া আপোনালোকে দেখিছে NDRF সদস্যসকল, তেওঁলোকে সুৰক্ষাৰ স্থানলৈ মানুহসকলক, বন্যাত্মসকলক নিবলৈ যত্ন কৰিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে ইমান ভৰপূৰ বানপানীৰ মাজতো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেওঁলোকে সুৰক্ষাৰ স্থানলৈ যাত্ৰীসকলক নিবৰ কাৰণে কিমান প্ৰয়াস কৰিছে। পানী, পানীয়ে পানী, কেৱল পানী। ইমান পানী চাচনিত হয়তো আগতে বহুতেই দেখা নাই। ভয়ংকৰ পানীয়ে ৰূপ ধাৰণ কৰি কাল বিভীষিকাময় সৃষ্টি কৰিছে। আপোনালোকে দেখিছে ইয়াত দুখনকৈ NDRF বাহিনীৰ বাহন যাত্ৰীসকলক সুৰক্ষাৰ স্থানলৈ নিবলৈ তেওঁলোকে অহোৰু পুৰুষাৰ্থ চেষ্টা কৰিছে। চাওকচোন কিমান ভয় লগা দৃশ্য, কিমান পানী। সঁচাকৈ চাচনিত এনে পানী হোৱা আমি আগতে কেতিয়াও দেখা নাই। আপোনালোকে এয়া চাইছে পানীৰ মাজত পানী পানী, কেৱল পানী, কেৱল পানী। এই দৃশ্যটি হৈছে চাচনিৰ মাজমজিয়াত অৱস্থিত বালিগাঁৱৰ দৃশ্য। বালিগাঁৱত এনে এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বালিগাঁৱত বসবাস কৰা মানুহসকলে। এই মানুহবিলাকৰ কেনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপোনালোকে এবাৰ ভাবকচোন। দিনত এসাঁজ, দুপৰীয়া এসাঁজ, গধূলি এসাঁজ খাবলৈ নাপায় ভোকত কলমলাই থকা বন্যাত্মসকলৰ কথাটো ভাবকচোন। এইটো হৈছে নাহৰকটীয়া চাচনিৰ মূল পথ। মূল পথত প্ৰায় পানীৰে বুৰ গৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া চাওকচোন, পানীয়ে পানী, পানীয়ে পানী। নাহৰকটীয়া চাচনিৰ মূল পথটো পানীৰে বুৰ গৈ মানুহৰ ঘৰৰ ভিতৰ সোমাইছেগৈ। আপোনালোকে এয়া দৃশ্য নিশ্চয় প্ৰত্যক্ষ কৰিছে। ভাবিলেই ভয় লগা এটা দৃশ্য। চাওকচোন কেনেকৈ পানীয়ে পানী, পানীয়ে পানী, সকলো ফালৰ পৰা পানী হৈ পৰিছে। চাইকেল আৰোহীয়ে হওক, মটৰ চাইকেল আৰোহীয়ে হওক, চাওক এয়া কেনেদৰে পানীৰ ওপৰেৰে তেওঁলোকে পাৰ হৈ আহিবলগীয়া হৈছে। চাওকচোন এটা ভয় লগা দৃশ্য। এয়া পানীৰ কলকলনি। চাওক কেনেদৰে পানী বৈ গৈছে মানুহৰ ঘৰৰ দিশে। এয়া হৈছে চাচনিৰ মাঘিৰাম পথৰ দৃশ্য। পানী এয়া বিপদসীমাৰ ওপৰেৰে বৈ আছে। গতিকে আপোনালোকে সকলো সজাগ হওক, সাৱধান হওক। কেতিয়া পানীয়ে কাল ৰূপ ধাৰণ কৰে সেয়া হয়তো কোনেও বুজি নাপাব, কোনেও নাজানিব। গতিকে আমি সাৱধান হৈ থকাটো অতিকে প্ৰয়োজনীয়। এয়া চাওক এটা ভয় লগা দৃশ্য। দুজন ব্যক্তিয়ে তেওঁলোকৰ পশুধনক কেনেকৈ বচাবৰ কাৰণে চেষ্টা কৰি একঁকাল পানীটো তেওঁলোকে খোজকাঢ়ি বচাবৰ কাৰণে চেষ্টা কৰিছে। সেয়ে চাওক গাহৰিটো বচাবৰ কাৰণে দুজন ব্যক্তিয়ে বহু চেষ্টা কৰি পাৰলৈ আনিছে, সুৰক্ষাৰ স্থানলৈ আনিছে।
সঁচাকৈ এক দুৰ্ভাগ্য, কিমান বিপদজনক। এয়া আপোনালোকে দেখিছে এখন ভূৰত ছাগলী, গৰু তেওঁলোকে কেনেকৈ উঠাই আনিছে সুৰক্ষাৰ স্থানলৈ। সঁচাকৈ ভাবিলে ভয় লগা এক দৃশ্য। এয়া চাওক, আপোনালোকে প্ৰত্যক্ষ কৰিছে ছাগলীক কেনেকৈ সুৰক্ষাৰ স্থানলৈ লৈ আহিছে। হয়তো এয়া আপুনি মই কোনেও নভবা এটা দৃশ্য, কোনো কাহানী নভবা এটা দৃশ্য। আপুনি মই কেতিয়াও ভবা নাছিলোঁ এনেকৈ চাচনিত, বানপানীত বুৰ যাম, বানপানীয়ে আমাক অত্যাচাৰ কৰিব, অশান্তি কৰিব। হয়তো নভবা নিচিন্তা এটা কথা। চাওকচোন কিমান ভয় লগা দৃশ্য। আলিৰ ওপৰেৰে পানী আৰু পানীত ফালি যান বাহনবোৰ কেনেকৈ পাৰ হৈ যাব ধৰিছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এটা ভয় লগা দৃশ্য। সঁচাকৈয়ে চাওকচোন, এয়া কিমান ভয় লগা।